নমস্কাৰ আপোনালোকৰ মাজত এটা নতুন বাৰ্তালৈ উপস্থিত হৈছোঁ মই জ্যোতিষ্মান বৰা আসাম ফক ডান্স টেলেণ্টত মই সম্পূৰ্ণ 2 বছৰ আনুষ্ঠানিকভাৱে কাম কৰিছোঁ আৰু আপোনালোকে এই শ্ব'টোত আহিবলৈ হ'লে কেনেকৈ প্ৰিপেয়াৰেশ্যন কৰিব লাগিব তাৰ বিষয়ে মই দুটামান কথা ক'বলৈ লৈছোঁ প্ৰথম কথাটো হ'ল আসাম ফক ডান্স টেলেণ্টত জইন হ'বলৈ আপোনালোকে কি কৰিব লাগিব আসাম ফক ডান্স টেলেণ্টৰ যেতিয়া ছিজন আহে তেতিয়া অডিশ্যন চলে অফলাইনে হওক বা অনলাইনে হওক আপোনালোকে অডিশ্যনটো দিব লাগিব অডিশ্যনটো দিয়াৰ পাছত সিলেক্ট হ'লে আপোনালোকলৈ হোৱাটছআপ যোগে এটা মেছেজ আহিব মোলৈ যিটো মেছেজ প্ৰেৰণ কৰিছিল সেই মেছেজটোত লিখা আছিল যে মই সিলেক্ট হৈছোঁ আৰু তেওঁলোকৰ আসাম ফক ডান্স টেলেণ্টৰ ফাৰ্মৰ নামত মাত্ৰ 1000 টকা এটা পে' কৰিব লাগে আৰু আমি 1000 টকাটো পে' কৰি ভাবিছিলোঁ যে প্ৰতিযোগিতাখনৰ কাৰণে আমি 1000 টকা বহুত পে' কৰি দিলোঁ কিন্তু 1000 টকাত যে আমি ইমানবোৰ সুবিধা পাম আমি সপোনতো কল্পনা কৰা নাছিলোঁ প্ৰথম ৰাউণ্ড যোৱাৰ পাছত আমাৰ পৰা এটা বায়োগ্ৰাফি ভিডিঅ' বিচাৰিছিল আৰু বায়োগ্ৰাফি ভিডিঅ'টো দিয়াৰ পাছত আমাৰ প্ৰতিভাসমূহ তেওঁলোকে গম পাইছিল আৰু আমাৰ প্ৰতিভাসমূহ কেন্দ্ৰ কৰি তেওঁলোকে আমাক বিভিন্ন কাৰ্যসূচীত জইন কৰাইছিল আৰু সেই কাৰ্যসূচীসমূহৰ পৰা আমি বহুতো উপকৃত হৈছিলোঁ আসাম ফক ডান্স টেলেণ্টৰ লগত জড়িত হৈ মই অসমৰ প্ৰথমখন অসমীয়া মাইথলজিকেল চিৰিয়েলত অভিনয় কৰিবলৈ সুযোগ পাইছিলোঁ আৰু দুখনকৈ ছুটি ছবিত অভিনয় কৰিবলৈ মই সুযোগ পাইছিলোঁ এখন হৈছে মায়'পিয়া আৰু আনখন হৈছে চেডিজিম বিহু আহিলে তেওঁলোকে আমাক বহুতো উপহাৰ দিছিল আৰু যদি আমি ইউটিউবৰ দৰে ভিডিঅ' বনাই দিওঁ তেতিয়া আমালৈ এটা জলপানী খৰচ দিছিল